নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 জানুৱাৰী। এইমাত্ৰ পিএম কিষাণৰ 22 নং কিস্তিৰ তালিকাৰ পৰা লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন হ'ল। অতি শীঘ্ৰে পিএম কিষাণৰ হিতাধিকাৰীয়ে চাই লওক আপোনাৰ নাম তালিকাত আছে নেকি। তালিকাত নাম নাথাকিলে একাউণ্টত টকা নাপাব। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা প্ৰদান কৰিব চৰকাৰে। এই মাহৰ 10 তাৰিখত কিমান টকা লাভ কৰিব অৰুণোদয়ৰ হিতাধিকাৰীয়ে। ৰাজ্যৰ লাখ লাখ চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। চৰকাৰী ঘৰৰ কিমান টকা লাভ কৰিব? 2,70,000 টকা পাবনে চৰকাৰী ঘৰৰ? ৰেচন কাৰ্ড থাকিলে 5টা নতুন আঁচনি লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি কৃষক পঞ্জীয়ন কৰিলে নে? কৃষক পঞ্জীয়ন নকৰা লোকৰ নাম কৰ্তন হ'ব পাৰে পিএম কিষাণ যোজনাৰ তালিকাৰ পৰা। পিএম কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ। কৃষকৰ বাবে অহা অন্যান্য চৰকাৰী আঁচনিৰ পৰাও হ'ব লাগিব বঞ্চিত। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন বিতৰণৰ পূৰ্বে কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে নে নাই এটি এবাৰ চেক কৰক। আজিয়ে যোগাযোগ কৰক কৃষক পঞ্জীয়নৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সৈতে। uprf.agristack.gov.in আপুনি এতিয়াই পঞ্জীয়ন কৰক। উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ সুবিধাৰ্থে মুকলি কৰিছে এপ। আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি, এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। যিসকলে কৃষক হ'ব বিচাৰে নতুনকৈ পিএম কিষাণৰ সুবিধা ল'ব অতি শীঘ্ৰে যোগাযোগ কৰক। অন্যথা কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। আপোনাৰ ওচৰে পাজৰে থকা CSC কেন্দ্ৰতো গৈ আপুনি আবেদন কৰিব পাৰিব। আধাৰ কাৰ্ড আৰু সক্ৰিয় ফোন নম্বৰৰ জৰিয়তে আজি কৰি লওক পঞ্জীয়ন। কৃষক পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতেও আপুনি যোগাযোগ কৰিব পাৰিব। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। যদি আপুনি এতিয়ালৈকে পিএম কিষাণৰ সুবিধা পোৱা নাই অতি শীঘ্ৰে পঞ্জীয়ন কৰক। পঞ্জীয়ন কৰিলে আপুনি বছৰি 6,000 টকা লাভ কৰিব। 4 মাহৰ মূৰে মূৰে আপোনাৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব চৰকাৰে। যদি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই কেনেকৈ পঞ্জীয়ন কৰিব, কি কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰে পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন নিদিয়ে চৰকাৰে। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে ঘৰ বনাওক। আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পালেনে? যদি আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পাইছে আপুনি দ্বিতীয় কিস্তিৰ টকা ল'বলৈ সাজু হওক। চৰকাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা 9 ডিচেম্বৰত প্ৰদান কৰিছে আপোনাৰ একাউণ্টত। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পালেনে? যদি আপুনি প্ৰথম কিস্তিৰ টকা পাইছে তেনে ক্ষেত্ৰত প্ৰথম কিস্তিৰ টকাৰে ফাউণ্ডেশ্যন লেভেললৈকে চৰকাৰী ঘৰ বনালেনে? যদি বনাইছে এতিয়া আপুনি পঞ্চায়তৰ পৰা মানুহ খবৰ কৰক আৰু আপুনি চৰকাৰী ঘৰৰ ফটোটো মাৰি দিয়ক। অন্যথা আপোনাৰ একাউণ্টত কিন্তু দ্বিতীয় কিস্তিৰ টকা নাপাব। অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিসকল লোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকলৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰে টকা প্ৰদান কৰিব। কিন্তু কেতিয়া টকাটো প্ৰদান কৰিব এতিয়ালৈকে ডেট ঘোষণা কৰা নাই। যেতিয়াই ডেটটো ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম নেক্সট ভিডিঅ'ত। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত ভয়ংকৰ ষড়যন্ত্ৰ চলি আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। গৃহমন্ত্ৰীগৰাকীৰ সৈতে এই সন্দৰ্ভত হৈছে আলোচনা। বিগত 4.5 বছৰ অসমখন শান্ত আছিল আৰু আকস্মিকভাৱে মৌলবাদী শক্তিসমূহ অসমত সক্ৰিয় হৈ পৰিছে। বাংলাদেশৰ পৰা অহা বহুতো মানুহ পৰিছে জালত। বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। নিৰ্বাচনলৈকে আমি সাৱধান হ'ব লাগিব। আমি সকলোৱে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। মৌলবাদী শক্তিক প্ৰতিহত কৰিবলৈ অসমবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ইয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা সকলো সমস্যা সমাধান কৰিব চৰকাৰে। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্ম সংস্থাপন। আহি আছে বিকশিত ভাৰত আইন, বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱন মিছন গ্ৰামীণ আইন জি বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গ্যাৰাণ্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। জব কাৰ্ডৰ সংশোধনীয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰে আৰু ইয়াক লৈ উত্থাপন হ'ব বিধেয়ক। বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গ্যাৰাণ্টি। পুৰণি আহ্বান দূৰ কৰাৰ সংকল্প বিজেপিৰ। জব কাৰ্ডৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ বিজেপিৰ। আৰু পূৰ্বৰ গ্ৰাম সভাৰ অনুমোদনত আছিল পূৰ্বৰ আৰু গ্ৰাম উন্নয়নৰ আঁচনিবোৰ গ্ৰাস হৈছিল দুৰ্নীতিত আৰু অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈকে সুচাৰুৰূপে হোৱা নাছিল বহু কাম। 2005 পৰা 2025লৈকে 33% মানুহ 60ৰ ঊৰ্ধৰ আৰু এয়া সম্পূৰ্ণ অসম্ভৱ কথা। এই আঁচনিত চলি আছিল দীৰ্ঘদিন ধৰি চলি আছিল জালিয়াতি। গ্ৰাম উন্নয়নত আৰু নচলিব দুৰ্নীতি। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিকেইটা অভিযোগ উত্থাপিত কৰিছে আচলতে গ্ৰাম উন্নয়নত আৰু নচলিব দুৰ্নীতি, আচলতে গ্ৰাম অঞ্চলত দুৰ্নীতি চলিছিল নেকি? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। ইয়াক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব এতিয়াৰ পৰা মনিটৰিং। সময়মতে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। নিবনুৱা বাৰ্তাৰ বাবে লোৱা হৈছে সুব্যৱস্থা। এই আইনৰ অধীনত 4টা স্তম্ভৰ ওপৰত দিয়া হৈছে গুৰুত্ব। নম্বৰ 1, শুদ্ধ বিশুদ্ধ খোৱাপানী। চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে বিশুদ্ধ খোৱাপানীক লৈ আপোনাৰ গাঁও বা অঞ্চলত কোনো ধৰণৰ বিসংগতি হৈছে নেকি, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা চৰকাৰে ল'ব ব্যৱস্থা। নম্বৰ 2ত উল্লেখ কৰিছে গাঁৱৰ আন্তঃগাঁথনি নিৰ্মাণ। আপোনাৰ গাঁৱত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাটক লৈ যিকোনো ধৰণৰ সমস্যা আছে সকলো সমস্যা এতিয়াৰ পৰা কৰা হ'ব সমাধান। নম্বৰ 3, কৃষক আন্তঃগাঁথনি মহিলা উন্নয়ন। মহিলাসকলতো উন্নয়ন হৈ আছে আৰু কৃষকসকলক উন্নয়ন কৰি আছে চৰকাৰৰ ফালৰ পৰা। নম্বৰ 4ত উল্লেখ কৰিছে দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকক দিয়া হ'ব সাহায্য। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যি 4টা কথা উল্লেখ কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে BTCত নিযুক্তি দিয়া হ'ব চৰকাৰী গাঁওবুঢ়াৰ। নতুনকৈ প্ৰায় 700 গাঁওবুঢ়াক দিয়া হ'ব নিযুক্তি। আৰু এই ডাঙৰ মন্তব্য কৰিছে BTCৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য লোমশ্ৰও দৈমাৰীয়ে। BTCত প্ৰায় 700টা চৰকাৰী গাঁওবুঢ়াৰ পদ খালী হৈ আছে আৰু উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে স্তব্ধ হৈ আছিল গাঁওবুঢ়াৰ নিযুক্তি প্ৰক্ৰিয়া। গোচৰৰ নিষ্পত্তি হ'লে BTCত 700 চৰকাৰী গাঁওবুঢ়া নিযুক্তি দিয়া হ'ব। আনহাতে গাঁওবুঢ়াসকলক মোবাইল ফোন দিয়াৰ চিন্তা চৰ্চা কৰিছে হাগ্ৰামা চৰকাৰে কেইবাটাও বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 8 জানুৱাৰী পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড কুঁৱলী। হয়, আজিও হৈছে 8 জানুৱাৰী। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান কুঁৱলীৰ অৱস্থা কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। মাঘ বিহুৰ পূৰ্বে নামিছে হাড় কঁপোৱা জাৰ। প্ৰচণ্ড কুঁৱলীৰ ফলত দেখা নোপোৱা হৈছে বাট পথ, সলনি কৰি দিয়া হৈছে বিদ্যালয়ৰ সময়সূচী। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ আহি পৰিছে। মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম। আপুনি এতিয়ালৈকে বাবু আঁচনিৰ ফৰ্ম ফিল আপ কৰা নাই নেকি? অতি শীঘ্ৰে আপুনি কৰক ফিল আপ। ক'ৰ পৰা সংগ্ৰহ কৰিব ফৰ্ম, কেনেকৈ কৰিব আপুনি পূৰণ? শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে ছাত্ৰসকলক দিলে ভাল খবৰ। গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি ঘোষণা কৰিছে। পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2000কৈ টকা প্ৰদান কৰা হ'ব আৰু গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1000 টকাৰ সুবিধা দিয়া হ'ব। লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ আহি পৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ বাবে এই মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ফেব্ৰুৱাৰী মাহত সোমাব আপোনাৰ বেংক একাউণ্টত পোনে টকা। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে কৰক আবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ল উচ্ছেদিতৰ। এতিয়াৰ পৰা উচ্ছেদ হোৱা স্থানত দিব নোৱাৰিব ভোট, কিন্তু বাৰাঘৰত থাকিলেও দিব পাৰিব ভোট। 2026 বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব উচ্ছেদিতই।
কোনো উচ্ছেদিতৰ ভোটাধিকাৰ কৰ্তন নহয়, কেৱল উচ্ছেদ হোৱা অঞ্চলৰ পৰাহে নাম কৰ্তন হ'ব। উচ্ছেদ স্থলৰ পৰা আঁতৰি গৈ যি স্থানত থাকে তাৰ পৰা ভোট দিব পাৰিব। বাৰাঘৰত থাকিলেও ভোট সাব্যস্ত কৰিব পাৰিব। উৰিয়ামগতৰ 1100 উচ্ছেদিতৰ নাম কৰ্তন হৈছে আৰু এইসকল উচ্ছেদিত ভোটদান কৰিব পাৰিব। এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও বৃহৎ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.